নমস্কাৰ সকলোকে আশা কৰো সকলোৱে ভালে আছে আৰু হয়তো আপোনালোকে ইতিমধ্যে আমাৰ থাম্বনেল চাই বুজিব পাৰিছে যে আমি আপোনালোকলৈ কি লৈ আহিছো আসাম পুলিচ 2026 ৰ ফাউণ্ডেশ্যন বেচ হয় ভিজন ক্লাसेसৰ ফালৰ পৰা আপোনালোকলৈ আগবঢ়াইছে আসাম পুলিচৰ ফাউণ্ডেশ্যন বেচ যেটো আৰম্ভ হ'ব গৈ আছে অহা 5 মাৰ্চ 2026 ইয়াৰে সবিশেষ মই এই ভিডিওটোত আপোনালোকক জনাম এই ভিডিওটোৰ জৰিয়তে আপোনালোকক মই জনাম যে এই ফাউণ্ডেশ্যন বেচটোত আপোনালোকে কি পাব সিলেবাস ডিসকাশনৰ এটা ভিডিও ইতিমধ্যে আমাৰ চেনেলত আপলোড হৈ গৈছে হয়তো আপোনালোকে দেখিছে সেই ভিডিওটো পিয়ালি মেমে আপোনালোকক ইংলিশ পঢ়াব ঠিক আছে গতিকে তাত হয়তো আপোনালোকৰ অকমান ক্লিয়াৰ হৈ গৈছে যে কি ধৰণৰ আপোনালোকৰ সিলেবাস থাকিব এক্সাম স্ট্ৰেটেজি থাকিব এক্সাম প্যাটাৰ্ন থাকিব কেনে ধৰণে আপোনালোকৰ ফিজিক্যাল টেস্ট হ'ব বা ৰিটেন টেস্ট হ'ব যদি কিবা ডাউট আছে আপোনালোকে কমেন্ট সেকশনত আমাক সুধিব পাৰে ৰাইট ওকে সো আমাৰ কি হ'ব যে আকৌ এবাৰ মই ভিডিওটোৰ জৰিয়তে আপোনালোকক কৈ দিছো যে আমাৰ কি হ'ব the selection process for both position ঠিক আছে আসাম পুলিচ এসআই আৰু কনস্টেবলৰ যি পজিশন আছে যি পোষ্ট আছে সেই পোষ্টৰ কি হয় ফাৰ্স্ট ক্ৰাইটেৰিয়া সিমিলাৰে হয় এখিনি বস্তু আপোনালোকৰ সিমিলাৰ থাকিব কিন্তু ৰিটেন এক্সামিনেশন অকমান সাবজেক্টৰ অকমান হাল হলনি কৰি দিছে হে আপুনি বুজি পাব আগত ক্লাস এই ভিডিওটোৰ জৰিয়তে আপোনালোকে বুজি পাব হিখিনি বস্তু যে প্ৰথমে আপোনালোকৰ কি হ'ব আপোনালোকৰ যি স্ট্যান্ডাৰ্ড টেস্ট আছে হেয়া হ'ব ঠিক আছে লাস্ট ভিডিওত পিয়ালিমে ধুনিয়াকে বুজাই দিছে ইতিমধ্যে মই জাস্ট এটা ওভাৰভিউ আকৌ এবাৰ আপোনালোকক দি আছো প্ৰথমতে কি হ'ব স্ট্যান্ডাৰ্ড টেস্ট হ'ব তাৰ পিছত আপোনালোকৰ যি ৰানিং আছে বা আপোনালোকৰ যি ফিজিক্যাল টেস্ট আছে যি এফিশিয়েন্সি টেস্ট হেয়া হ'ব তাৰ পিছত আপোনালোকৰ ৰিটেন টেস্ট হ'ব ঠিক আছে আৰু তাৰ পিছত আপোনালোকৰ ভাইভা এক্সাম হ'ব আৰু ইয়াতে কি হৈছে যে আসাম পুলিচৰ যি এসআই পোষ্ট আছে সেই এসআই পোষ্টৰ সিলেবাস আৰু কনস্টেবলৰ যি এবি আৰু ইউবিৰ যি সিলেবাস আছে হেয়া জাস্ট দুই এটা সাবজেক্টছৰ অকমান তাত হাল হলনি আপুনি দেখিব পাব কেনে ধৰণৰ হাল হলনি এছক কিছুমান সাবজেক্টস সিমিলাৰ থাকিব ঠিক আছে কেনে ধৰণে যে এই যে লজিক্যাল ৰিজনিং এপটিটিউড এন্ড কম্প্ৰিহেনশন এই বা ম্যাথছ ঠিক আছে যেটো ম্যাথছৰ পোৰশন আছে এইখিনি বস্তু আপোনালোকে এডিআৰই এক্সাম দিয়ে আপোনালোকে আসাম পুলিচৰ এক্সাম দিয়ে এই বস্তুখিনি কিন্তু তাত থাকিব এই বস্তুখিনি এই সাবজেক্টছখিনি আপোনালোকে স্কিপ কৰিব একেবাৰে নোৱাৰে ঠিক আছে আৰু মই আৰু এটা স্ট্ৰেটেজি কম ভিডিওটোৰ শেষত যে আপোনালোকে কেনেকে এই ম্যাথছখিনি আপোনালোকে অকমান ষ্ট্ৰং কৰিব ঠিক আছে কাৰণ ম্যাক্সিমাম যিমান মই ষ্টুডেন্ট দেখিছো যিমান মই এস্পিৰেন্ট দেখিছো সকলোৰে প্ৰবলেম কিন্তু ইয়াতেই থাকে ঠিক আছে সকলোৰে প্ৰবলেম ইয়াতে থাকে ওকে তাৰ পিছত কালচাৰ এন্ড হিষ্ট্ৰী অফ আসাম এন্ড ইন্ডিয়া এই পোৰশনটো পঢ়াব কোনে মই ঠিক আছে মই আপোনালোকক এইখিনি পোৰশন ধুনিয়াকে পঢ়াই দিম ইম্পৰ্টেন্ট যিমানখিনি টপিক আছে গুটেখিনি ইয়াতে কভাৰ আপ হৈ যাব আপোনালোকে একেবাৰে চিন্তা কৰিব নালাগে তাৰ পিছত থাকিল জেনাৰেল নলেজ ঠিক আছে টোটাল আপোনালোকৰ কিমান মাৰ্কছৰ হ'ব আপোনালোকৰ 100 মাৰ্কছৰ এক্সাম হ'ব কালচাৰ এন্ড হিষ্ট্ৰী অফ আসাম এন্ড ইন্ডিয়া ইয়াতে আপোনালোকৰ 35 মাৰ্কছ থাকিব প্লাস ম্যাথছৰ পোৰশন যিমানখিনি আছে লজিক্যাল ৰিজনিং এপটিটিউড কম্প্ৰিহেনশন যিমানখিনি থাকিব ইংলিশখিনিও ইয়াতে হাঙুৰ খাই আছে ঠিক আছে কম্প্ৰিহেনশন ইয়াতেও আপোনালোকৰ কি থাকিব 35 মাৰ্কছ ইয়াতে আপোনালোকৰ থাকিব ওকে মানে আপোনালোকৰ ম্যাথছ আৰু ইংলিশৰ পোৰশনখিনিক আপোনালোকৰ কিমান মাৰ্ক থাকিব 35 মাৰ্ক থাকিব ৰাইট আৰু গুটেখিনি মিলি পিনে আপোনালোকৰ হৈ আছে কিমান 100 মাৰ্ক গটিকে এইখিনি বস্তু একেবাৰে আপুনি স্কিপ কৰিব নোৱাৰে নেক্সট আমাৰ কি আছে কনস্টেবলৰ যোনখিনি আমাৰ সিলেবাস আছে হেয়া আমি চাইলো মই জাস্ট আপোনালোকক এটা ওভাৰভিউ দি আছো কাৰণ ইয়াৰে আগৰ ভিডিওত পিয়ালি মেমে অলৰেডি ধুনিয়াকে বুজাই দিছে আপোনালোকে যদি ভিডিওটো চোৱা নাই ফাৰ্স্ট হেতু ভিডিও চাব তাৰ পিছত এই ভিডিওটোত আপোনালোকে আহিব এই ভিডিওটোত মই আপোনালোকক ওভাৰভিউ দি আছো প্লাস আপোনালোকক এনাউন্সমেন্টটো দি আছো যে আমাৰ কোৰ্সটো কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব গৈ আছে আৰু এনৰোল কৰাৰ প্ৰসিডিউৰ কি হ'ব Similar, ইয়াতে কনস্টেবলত কি থাকিব কনস্টেবলতো সেম আপোনালোকৰ জেনাৰেল ইংলিশ থাকিব অ্যাৰিথমেটিক থাকিব ইয়াতো লজিক্যাল ৰিজনিং মেন্টাল এবিলিটি প্লাস আসামৰ যি হিষ্ট্ৰী আসাম হিষ্ট্ৰী জিওগ্ৰাফি পলিটি এণ্ড ইকোনমি ঠিক আছে আসাম হিষ্ট্ৰীৰ পোৰশনটো মই আপোনালোকক পঢ়াম আৰু এই আসাম হিষ্ট্ৰীৰ পোৰশনটো আপোনালোকে এসআইটো পাই যাব আপোনালোকে জি এক্সাম অসম ৰিলেটেড জি এক্সাম আপোনালোকে দি আছে মই আকৌ এবাৰ কৈছো যেতিয়াই জি এক্সামৰে প্ৰিপাৰেচন কৰে সদায় ইংলিশ ম্যাথছ আসাম হিষ্ট্ৰী ষ্ট্ৰং ৰাখিব এই তিনিটা সাবজেক্ট কিন্তু আপোনালোকৰ প্ৰত্যেকটো এক্সামতে লাগিব
ঠিক আছে গতিকে এইখিনি একেবাৰে স্কিপ নকৰিব অকমান টাফ হ'ব পাৰে অকমান আপোনালোকৰ বাবে কনফিউজিং হ'ব পাৰে সন ডেটবোৰ মনত ৰখা বা কোনে কেতিয়া আহিছিলে কি কৰিছিলে হয়নে তথাপিও আপোনালোকৰ যেহেতু কোনো অপচন নাই এইখিনি বস্তু আপোনালোকে ভালকে চাব লাগিব জেনাৰেল এৱাৰনেছ জেনাৰেল নলেজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছটো মই আপোনালোকক পঢ়াম হৈ গ'ল নেক্সট এতিয়া আহিছো মেইন পাৰ্ট ঠিক আছে মেইন পাৰ্ট কি যে আমাৰ আসাম পুলিচৰ এই ক্লাছ এই ফাউণ্ডেশ্যন বেটছ 5 মাৰ্চৰ পৰা আমাৰ এপ ভিজন ক্লাছেছ আপোনালোকে প্লে ষ্টৰত আপোনালোকে পাই যাব তাৰ পৰা ডাউনলোড কৰিব আৰু তাত এটা বহুত ধুনিয়া আপোনালোকে কোৰ্স পাব যত আপোনালোকে টেস্ট সিৰিজৰ পৰা স্টাৰ্ট কৰি পিনে আপোনালোকে ৰেকৰ্ডেড ক্লাसेस লাইভ ক্লাसेस মক টেস্ট এক্সামৰ আগত আপোনালোকৰ মক টেস্ট হ'ব আৰু আপোনালোকে ইচ্ছা কৰিলে সেই মক টেস্ট কিন্তু আমাৰ চেণ্টাৰত আহি পিনেও দিব পাৰে সেই সুবিধাও কিন্তু ইয়াতে পাব যে আপোনালোকে যদি ভাবিছে যে পৰীক্ষাত যিদৰে আমাৰ OMR শীট ফিল আপ কৰিব লাগে সেই যদি ফিলটো আপোনালোকে ল'ব বিচাৰে আপোনালোকে যদি আমাক জনায় আমাৰ চেণ্টাৰত আহি পিনেও আপোনালোকে কি কৰিব পাৰিব এই মক টেষ্টৰ সুবিধা আপোনালোকে ল'ব পাৰিব ওকে কোৰ্সৰ ফি 2999 ইয়াতে আছে কন্টাক্ট নম্বৰ দিয়া হৈছে ইয়াতে আপোনালোকে জাস্ট কন্টাক্ট কৰিব সবিশেষ জানিবলৈ ইয়াতে গুটেখিনি ডিটেইলছ আপোনালোকে পাই যাব ঠিক আছে গতিকে থ্যাংক ইউ আশা কৰিছো সকলোকে লগ পাম 5 মাৰ্চত আমাৰ ফাউণ্ডেশ্যন বেটছত ধন্যবাদ